নমস্কাৰ গডৰেজ এপ্লায়েন্সেছৰ তৰফৰ পৰা সকলোলৈকে স্বাগতম জনালোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এয়াৰ কণ্ডিশ্যনাৰত দেখা দিয়া একেবাৰে সাধাৰণ সমস্যা এটাৰ বিষয়ে আলোচনা কৰিম সমস্যাটো এনে ধৰণৰ যে এয়াৰ কণ্ডিশ্যনাৰটো ৰিমোটটোৱে কাম কৰা নাই একেবাৰে সাধাৰণ সমস্যা নহয়নে গতিকে আহকচোন যদিহে এনে সমস্যাৰ সন্মুখীন হোৱা যায় তেনেহ'লে আমি ইয়াৰ সমাধানৰ বাবে কিদৰে আগবাঢ়িব পাৰোঁ সেয়া চাওঁ প্ৰথমতে আমি চাম কাষ্টমাৰ ফিডবেক অৰ্থাৎ কাষ্টমাৰে এনে ধৰণৰ সমস্যা হ'লে কি মন্তব্য আমাক দিব পাৰে তেওঁ ক'ব পাৰে যে মোৰ ৰিমোটটোৱে কাম কৰা নাই দ্বিতীয়তে তেওঁ ক'ব পাৰে যে ৰিমোটৰ বাটনসমূহে কাম কৰা নাই তৃতীয়তে তেওঁ ক'ব পাৰে যে মোৰ ৰিমোটৰ বেটাৰী লগোৱা যি কেচিং আছে সেই কেচিঙত মই মামৰ দেখা পাইছোঁ গতিকে এনে ধৰণৰ কিছুমান মন্তব্য কাষ্টমাৰৰ ফালৰ পৰা আমি পাব পাৰোঁ যদিহে এনে ধৰণৰ কিছুমান মন্তব্য আমি পাওঁ তেনে ক্ষেত্ৰত আমি কাষ্টমাৰক কিছুমান প্ৰশ্নও কৰিব পাৰোঁ যেনেদৰে আমি প্ৰথমে সুধিব পাৰোঁ যে তেখেতে ৰিমোটটো বিভিন্ন বাটনসমূহ প্ৰেছ কৰি যেনে মোড সিলেকশ্যন পাৱাৰ অন অফ টেম্পাৰেচাৰ আপ ডাউন কৰা ইত্যাদি বিভিন্ন বাটনসমূহ পৰীক্ষা কৰি চাইছেনে নাই কোনোবা এটা পাৰ্টিকুলাৰ বাটনৰ ক্ষেত্ৰত এনে সমস্যাৰ সৃষ্টি হৈছে নে একেবাৰেই কাম কৰা নাই ঠিক সেইদৰে তেওঁ নতুন বেটাৰী লগাই পৰীক্ষা কৰিছে নেকি বা তেওঁ বেটাৰী লগোৱা যি কেচিং আছে কেচিঙত ৰাষ্টিং দেখা পাইছে নেকি মামৰে ধৰা দেখা পাইছে নেকি বা তেখেতৰ যোনটো আইডিও আছে ইনডোৰ ইউনিট আছে সেই ইনডোৰ ইউনিটৰ ওচৰে পাজৰে CFL বা ৱাইফাই ৰাউটাৰ বা তেনে ধৰণৰ কিবা হাই ফ্ৰিকুৱেন্সি জেনেৰেট কৰিব পৰা ডিভাইচ নতুনকৈ লগাইছে নেকি এনে ধৰণৰ প্ৰশ্নসমূহ আমি কৰিব পাৰোঁ যাতে কি সমস্যাৰ বাবে বা কি ধৰণৰ ডিফেক্টৰ বাবে এনে সমস্যাৰ সৃষ্টি হৈছে সেই বিষয়ে আমি এটা থুলমূল আইডিয়া কৰিব পাৰোঁ ইয়াৰ পিছত আহিব ডট মেট্ৰিক্স অৰ্থাৎ কি ডিফেক্টৰ বাবে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে নম্বৰ 1 বেটাৰী উইক বা ৰাষ্টিং অন বেটাৰী টাৰ্মিনেলছ যদিহে বেটাৰী শেষ হৈ যায় বা ৰাষ্টিঙৰ যিদৰে আমি কৈছিলোঁ যে টাৰ্মিনেলসমূহত বেটাৰী য'ত লগাওঁ সেই কেচিঙৰ টাৰ্মিনেলসমূহত মামৰে ধৰিব পাৰে তেনে ক্ষেত্ৰত এনে ডিফেক্ট মানে এনে ডিফেক্টৰ বাবে তেনে সমস্যাৰ সৃষ্টি হ'ব পাৰে ঠিক সেইদৰে যদি আমাৰ ৰিমোটৰ যদি LED থাকে ৰিমোটটোৰ সন্মুখত যি এটা সৰু LED দেখা যায় সেই LEDটো যদি কিবা কাৰণে বেয়া হয় কাৰ্বন ডিপজিট হয় বা ইনডোৰ ইউনিটত যি ইনডোৰ PCB আছে সেই PCBত থকা যি IR সেন্সৰ ইনফ্ৰাৰেড সেন্সৰ মানে ৰিমোটৰ সিগনেলটো যি সেন্সৰটোৱে সেন্স কৰি পেলাই ইনডোৰ ইউনিটটোক জনায় যে অন হ'ব লাগে নে অফ হ'ব লাগে সেই সেন্সৰটো যদি বেয়া হয় ঠিক সেইদৰে যদি সেই ইনডোৰ ইউনিটটোৰ কাষত CFL ৱাইফাই ৰাউটাৰ বা তেনে ধৰণৰ কিবা হাই ফ্ৰিকুৱেন্সি জেনেৰেট কৰিব পৰা কিবা নতুনকৈ ডিভাইচ তেওঁ লগাইছে বা যদি ৰুমটো খুব বেছি হিউমিড হয় তেনে ক্ষেত্ৰতো ৰিমোটত কাৰ্বন ডিপজিট হ'ব পাৰে বেয়া হ'ব পাৰে গতিকে এই ডিফেক্টসমূহৰ পৰা এনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এতিয়া এই ডিফেক্টসমূহক আমি বিভিন্ন ভাগত ভগাব পাৰোঁ যেনে ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক মেকানিকেল ইউজেছ কাষ্টমাৰৰ ব্যৱহাৰৰ লগত জড়িত পৰিৱেশৰ লগত জড়িত ইত্যাদি বিভিন্ন ধৰণে আমি ডিফেক্টসমূহক ভগাব পাৰোঁ যেনে ইলেক্ট্ৰনিকৰ ক্ষেত্ৰত মই ৰাখিব পাৰোঁ ৰিমোট কণ্ট্ৰলটো বেয়া হ'ব পাৰে বা ইনডোৰ ইউনিটৰ ডিসপ্লে PCBখন বেয়া হ'ব পাৰে ব্যৱহাৰৰ লগত জড়িত বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰোঁ যে ইনডোৰ ইউনিটৰ পৰা কিমান দূৰত থাকি তেওঁ ৰিমোটটো ব্যৱহাৰ কৰিছে ঠিক সেইদৰে আমি ক'ব পাৰোঁ যে যদিহে বেটাৰী লিক হৈ গৈছে বা বেটাৰী টাৰ্মিনেলত ৰাষ্ট ফৰ্মেশ্যন হৈছে মামৰে ধৰিছে এইবোৰ আমি ব্যৱহাৰৰ লগত জড়িত বুলি ক'ব পাৰোঁ এনভাইৰনমেন্টৰ লগত জড়িত বুলি ক'লে আমি ক'ব পাৰোঁ যে ইনডোৰ ইউনিটৰ ওচৰে পাজৰে কিবা CFL বা অন্য কোনো হাই ফ্ৰিকুৱেন্সি জেনেৰেট কৰিব পৰা ডিভাইচ লগোৱা হৈছে বা ৰুমটোৰ ভিতৰত যথেষ্ট মানে হাই হিউমিডিটি আছে হিউমিডিটি বহুত বেছি তেনে ক্ষেত্ৰত পৰিৱেশৰ লগত জড়িত বুলি ক'ব পাৰোঁ ইত্যাদি ধৰণে আমি ডিফেক্টসমূহক বেলেগ বেলেগ ভাগত ভগাব পাৰোঁ এতিয়া এই সমস্যাটোৰ বাবে সমাধানৰ বাবে যেতিয়া আমি আগবাঢ়িম তেনে ক্ষেত্ৰত ষ্টেপ বাই ষ্টেপ কি কেইটা প্যাৰামিটাৰ আমি পৰীক্ষা কৰিব লাগিব সেয়া চাম সকলোতকৈ আগতে আমি পৰীক্ষা কৰিম বেটাৰী কণ্ডিশ্যন তাৰ পিছত আমি পৰীক্ষা কৰিম যে কাষ্টমাৰে ইনডোৰ ইউনিটৰ পৰা কিমান দূৰত ৰখি ৰিমোটটো চলাইছে ৰিমোটৰ পৰা ইনডোৰ ইউনিটটো অন অফ কৰিব বা বেলেগ মোড সিলেকশ্যনে হওক বা টেম্পাৰেচাৰ আপ ডাউনে হওক যিকোনো কাম কৰিবলৈ চেষ্টা কৰিছে কিমান দূৰত আছে কি এংগলত আছে সেই বস্তুটো আমি চাম ৰিমোট কণ্ট্ৰলটো বেয়া নেকি সেইটো চাম লগতে ইনডোৰ ইউনিটৰ ওচৰত CFL টিউবলাইট ৱাইফাই ৰাউটাৰ ইত্যাদি হাই ফ্ৰিকুৱেন্সি জেনেৰেট কৰিব পৰা কিবা ডিভাইচ আছে নেকি চাম ইনডোৰ ইউনিটৰ PCBত থকা IR সেন্সৰটো পৰীক্ষা কৰিম যে সেন্সৰটো বেয়া নেকি
ৰুমটোৰ ভিতৰত হিউমিডিটি কিমান আছে হেতু পৰীক্ষা কৰিম ঠিক হেদৰে এটা এটা কৈ আমি প্যাৰামিটাৰ সমূহ যদি পৰীক্ষা কৰি যাওঁ তেতিয়াহে আমি কিহৰ বাবে এই সমস্যাটোৰ সৃষ্টি হৈছে সেই বিষয়ে জানিব পাৰিম এই পৰীক্ষাসমূহ কৰিবৰ বাবে আমাক কিছুমান টুলস আৰু ইকুইপমেন্টৰ প্ৰয়োজন হ'ব সৰ্বপ্ৰথমে আমাক এটা ডিজিটেল ক্লেম্প মিটাৰ লাগিব তাৰ পিছত এটা মোবাইল ফোন লাগিব য'ত কেমেৰা আছে আৰু এটা ৰিভাৰ্সেবল স্ক্ৰু ড্ৰাইভাৰ লাগিব ইয়াৰ পিছত আহিলো আমাৰ পাৱাৰ সকেটত যিকোনো পৰীক্ষাৰ মানে যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত যিকোনো পৰীক্ষা কৰাৰ আগতে আমি সদায় পাৱাৰ সকেটটো পৰীক্ষা কৰিম হ'ব পাৰে যি সমস্যাৰ সৃষ্টি হৈছে হেতু পাৱাৰ সকেটৰ লগত ৰিলেটেড নহয় পাৱাৰ সকেটৰ লগত সম্বন্ধ নাই কিন্তু আজি যদি আমি সেই সমস্যাটো ঠিক কৰি আহোঁ আৰু কাস্টমাৰৰ ঘৰত যদি পাৱাৰ সকেট ঠিক নাথাকে কাইলৈ বা পৰহিলৈ বা 3-4 দিন পিছতে তেখেতৰ বেলেগ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে যিকোনো সমস্যাৰ ক্ষেত্ৰত যেতিয়া আমি কাস্টমাৰৰ ঘৰত যাম তেখেতৰ পাৱাৰ সকেটটো পৰীক্ষা কৰিবলৈ একেবাৰে নাপাহৰিব খুব প্ৰয়োজনীয় গতিকে পাৱাৰ সকেট বুলি কোৱাৰ লগে লগে আমি সদায় জানো যিকোনো এটা এপ্লায়েন্স আমি সদায় এটা ষ্টেণ্ডাৰ্ড পাৱাৰ সকেটত লগাব লাগিব য'ত সুইচ ফিউজ আৰু ইন্ডিকেটৰ থাকিব আৰু আৰ্থিং প্ৰপাৰ থাকিব গতিকে পাৱাৰ সকেটৰ বিষয়ে আমি আগতেও বিভিন্ন ভিডিঅ'সমূহত আলোচনা কৰিছো যে যদিহে আৰ্থিং প্ৰপাৰ থাকে তেনে ক্ষেত্ৰত ফেজ নিউট্ৰেল আৰু ফেজ আৰ্থিংত আমি সদায় সমান ভোল্টেজ পাম আৰু নিউট্ৰেল আৰু আৰ্থিংত 0 পৰা 2 ভোল্টৰ ভিতৰত পাব লাগে যদিহে এই ধৰণে আমি ভোল্টেজ নাপাওঁ তেনে ক্ষেত্ৰত আমি আৰ্থিং উইক আছে বা আৰ্থিং নাই ইত্যাদি ধৰণে ক'ব পাৰো আৰু কাস্টমাৰক ক'ব লাগিব যাতে তেওঁ ইলেক্ট্ৰিচিয়ান এজনৰ সহায়ত এই সমস্যাটোৰ ঠিক কৰি লয় নহলে তেখেতৰ বেলেগ কিবা সমস্যা অন্য কোনো সমস্যাও দেখা দিব পাৰে ইয়াৰ পিছত আমি আমাৰ মূল ডিফেক্টসমূহলৈ আহিলো আমাৰ যি সমস্যা আছিল ৰিমোটে কাম কৰা নাই তাৰে এটা এটাকৈ ডিফেক্টসমূহ আমি আলোচনা কৰিম এতিয়া প্ৰথম ডিফেক্টটো আছিল যে বেটাৰী উইক বা বেটাৰী টাৰ্মিনেল সমূহত ৰাষ্টিং হৈছে তেনে ক্ষেত্ৰত আমি সদায় দেখিবলৈ পাওঁ যে ৰিমোটৰ মানে আমাৰ এয়াৰ কন্ডিশনত যি ৰিমোট ব্যৱহাৰ কৰা হয় সেই ৰিমোটত সদায় আমি 1.5 ভোল্টৰ পেন্সিল বেটাৰী ব্যৱহাৰ কৰো গতিকে পেন্সিল বেটাৰী কেটা ঠিকে আছে নে নাই হেতু আমি খালি চকিৰেও পৰীক্ষা কৰিব পাৰো বা ভোল্টেজ আছে নে নাই ভোল্টেজ ই দিব পাৰিছে নাই উপযুক্ত তাৰ বাবে এটা ক্লেম্প মিটাৰ দি বা মাল্টিমিটাৰ দি আমি ডিসি ভোল্টেজ পৰীক্ষা কৰিব পাৰো 1.5 ভোল্ট ডিসি আমি পাব লাগিব তেতিয়া আমি ক'ব পাৰিম যে বেটাৰী দুটা ওকে আছে ঠিক এইদৰে ৰিমোটৰ পিছফালে যি কেচিং আছে য'ত আমি বেটাৰী দুটা লগাও সেই কেচিংত থকা টাৰ্মিনেল দুটা জাম যে তাতে মামৰ ধৰিছে নেকি যদিহে মামৰ ধৰিছে তেনে ক্ষেত্ৰত আমি চাব লাগিব যে এটো সাফা কৰিব পাৰি নেকি বা নাই একেবাৰে যদি বেয়া হৈ গৈছে তেনে ক্ষেত্ৰত আমি ৰিমোটটো সলনি কৰি দিব লগা হ'ব পাৰে ইয়াৰ পিছত আহিলো ইয়াতে দেখুৱা হৈছে আৰু লগতে আৰু এটা কথা কোৱা হৈছে যে সদায় আমি ব্ৰ্যান্ডেড ভাল কোম্পানীৰ বেটাৰী হে ব্যৱহাৰ কৰিব লাগে জিটি বেটাৰী যাতে ব্যৱহাৰ নকৰো আৰু যেতিয়া আমি ৰিমোটটো ব্যৱহাৰ নকৰো যেনে শীতকালীন সাধাৰণতে আমাৰ এয়াৰ কন্ডিশনাৰ ব্যৱহাৰ নহয় তেনে ক্ষেত্ৰত আমি ৰিমোটটো ব্যৱহাৰ কৰা নহয় তেনে ক্ষেত্ৰত আমি বেটাৰী ৰিমোটৰ পৰা খুলি থব লাগে যাতে বেটাৰীটো লিক হৈ নাযাওক বা বেয়া হৈ নাযাওক ভিতৰত ইয়াৰ পিছত আমি চাম ৰিমোট কন্ট্ৰোল ডিফেক্টিভ ৰিমোট কন্ট্ৰোল যদি কিবা মানে ৰিমোট কন্ট্ৰোলটো যদি কিবা বেয়া হয় ৰিমোটটো যদি আমাৰ কিবা বেয়া হয় তেনে ক্ষেত্ৰত আমাক এটা মোবাইল ফোন লাগিব কেমেৰা থকা অথবা আমি খালি চকুৰে চাইও পৰীক্ষা কৰিব পাৰো যে আমাৰ ৰিমোটটো ঠিকে আছে নে নাই এতিয়া চাওঁ যে কেমেৰা থকা মোবাইলৰ সহায়ত আমি কিদৰে পৰীক্ষা কৰিব পাৰো ৰিমোট এটা প্ৰথমে আমি মোবাইলত কেমেৰাটো অন কৰিম আৰু ৰিমোটৰ যোনফালে এলইডি টো আছে যেতিয়া আমি ৰিমোটত কিবা বাটন প্ৰেছ কৰো যি এলইডি টো জ্বলি উঠে সাধাৰণতে সন্মুখৰ ফালে থাকে সেই এলইডি টোৰ ফালে মুখ কৰি পেলাই কেমেৰাটো অন কৰিম আৰু ৰিমোটৰ বাটনসমূহ এটা এটাকৈ প্ৰেছ কৰি চাম প্ৰেছ কৰি চালে আমি দেখিম যে ঠিক এনেদৰে যেদৰে আমাৰ ইয়াতে ছবিত দেখুৱা হৈছে এই এলইডি টো জ্বলা আমি মোবাইলৰ কেমেৰাত দেখা পাম যদিহে দেখা পাইছো তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে ৰিমোটটো ঠিকে আছে আৰু যদিহে কিবা কাৰণে দেখা পোৱা নাই তেনেহলে আমি নতুন বেটাৰী লগাই এবাৰ পৰীক্ষা কৰি চাম নতুন বেটাৰী লগোৱাৰ পিছতো যদি এটো দেখা পোৱা নাই এইদৰে এলইডি জ্বলাটো আমি যদি দেখা নাপাওঁ তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে ৰিমোট বেয়া আছে ইয়াৰ পিছত ৰিমোটটো আমি খুলি পেলাই ভিতৰৰ যি আমাৰ ৰিমোটৰ ভিতৰত যি সাৰ্কিট আছে তাত কিবা কাৰ্বন জেনাৰেট হৈছে নেকি বা লেটেৰা হৈছে নেকি চাব পাৰো আৰু দৰকাৰ হলে আমি টিস্যু পেপাৰ দি পেলাই সাফা কৰিও আকৌ পৰীক্ষা কৰিব পাৰো ৰিমোটটোৱে কাম কৰে নেকি
ইয়াৰ পিছত আমি পৰীক্ষা কৰিম যে কাস্টমাৰজনে যেতিয়া ৰিমোট ব্যৱহাৰ কৰিছে তেখেতে ইনডোৰ ইউনিটৰ পৰা কিমান দূৰত থাকি ৰিমোটটো ব্যৱহাৰ কৰিব চেষ্টা কৰিছে তাৰ কাৰণে আমি মেজাৰিং টেপ দিও চাব পাৰো বা খালি চকুৰেও অবজাৰ্ভ কৰি চাব পাৰো বা নহলে লেজাৰ ডিসটেন্স মিটাৰো আহে যে আমি এটা মিটাৰ আছে লেজাৰ মিটাৰ যৰ পৰা আমি লেজাৰ অন কৰিম আৰু ইনডোৰটোৰ ফালে মুখ কৰি যদি চাও যে ইনডোৰৰ পৰা লেজাৰ মিটাৰটো কিমান দূৰত আছে হি দেখুৱাই দিয়ে তো এনেদৰে বিভিন্ন উপায় আমি ডিসটেন্সটো চাব পাৰো যে কিমান দূৰত কাস্টমাৰে ৰখি পেলাই ইনডোৰ ইউনিটটো অন অফ কৰিব বা বেলেগ কিবা অপাৰেট কৰিবলৈ চেষ্টা কৰিছে গতিকে আমি প্ৰথম জানিব লাগিব যে আমাৰ এয়াৰ কন্ডিশনাৰ সমূহত যি ৰিমোট দিয়া হয় সেই ৰিমোটটোৱে কিমান দূৰৰ পৰা কোনটো এংগলত কাম কৰে ইয়াতে দেখুৱা হৈছে ফটোখনত যে আমি এয়াৰ কন্ডিশনাৰ সন্মুখত ইনডোৰ ইউনিটৰ সন্মুখত যদি একেবাৰে সিধা সিধি কৈ স্ট্ৰেইট লাইনত ৰাখো তেনেহলে 7 মিটাৰ ডিসটেন্সলৈকে 7 মিটাৰ অৰ্থাৎ 21 ফুট ডিসটেন্সলৈকে আমাৰ ৰিমোটটো ঠিকই কাম কৰিব ঠিক সেইদৰে যদি 70 ডিগ্ৰী এংগললৈকে আমি থিয় হওঁ তেতিয়াও 5 মিটাৰ ডিসটেন্সলৈকে কাম কৰে 5 মিটাৰ অৰ্থাৎ প্ৰায় 15 ফুট গতিকে সাধাৰণতে আমাৰ দেখুৱা যায় যে সাধাৰণ আমাৰ ঘৰসমূহত যি 12 ফুট বাই 12 ফুট বা 15 ফুট বাই 15 ফুটৰ যি ৰুম থাকে বা খুব ডাঙৰ হল হলেও 20 ফুট বাই 20 ফুটৰ যি ৰুম থাকে তাত সুন্দৰকৈ যিকোনো এংগলৰ পৰা যিকোনো জায়গাৰ পৰা আমাৰ ৰিমোটটোৱে কাম কৰিব লাগে গতিকে ডিসটেন্সটো আমি পৰীক্ষা কৰি চাব পাৰো যে কাস্টমাৰে কোৰ পৰা ৰিমোটটো ব্যৱহাৰ কৰি এয়াৰ কন্ডিশনাৰটো অন অফ কৰিব বা অন্য কোনো ফাংচন কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পিছত আমি পৰীক্ষা কৰিম যে ইনডোৰ ইউনিটটোৰ ওচৰে পাজৰে CFL ল্যাম্প টিউব লাইট বা ওয়াইফাই ৰাউটাৰ ইত্যাদি ধৰণৰ কিবা হাই ফ্ৰিকুৱেন্সি জেনাৰেট কৰিব পৰা ডিভাইস আছে নেকি তাক আমি ফিজিক্যালি খালি চকুৰে চাব লাগিব যেনে এই ফটোখনত দেখুৱা হৈছে যে ইনডোৰ ইউনিটটোৰ ঠিক কাষতে লাইট লগোৱা আছে গতিকে এই লাইটৰ ভিতৰত যে CFL লাইট বাল্ব যি ব্যৱহাৰ কৰা হৈছে সেই বাল্বৰ এটা নিজৰ ফ্ৰিকুৱেন্সি থাকে যি আমাৰ ৰিমোটৰ পৰা যি ফ্ৰিকুৱেন্সি যায় ইনফ্ৰাৰেড ফ্ৰিকুৱেন্সি তাক ডিস্টার্ব কৰিব পাৰে যাৰ কাৰণে ইনডোৰ পিসিবিটোৱে ৰিমোটৰ সিগন্যালটো সঠিকভাৱে বুজি নাপাব পাৰে গতিকে তেনে ক্ষেত্ৰতো আমাৰ ৰিমোটটোৱে কাম নকৰা বুলি কাস্টমাৰে কমপ্লেইন কৰিব গতিকে ইয়াতে দেখুৱা হৈছে যে এনে পজিশনত একচুয়ালি আমি লাইট বা ওয়াইফাই ৰাউটাৰ ইত্যাদি ধৰণৰ হাই ফ্ৰিকুৱেন্সি জেনাৰেট কৰিব পৰা ডিভাইস লগাব নালাগে ইয়াৰ পিছত আহিলো যে ইনডোৰ পিসিবি খনৰ যদি এই সকলোবোৰ ঠিকই থাকে ৰিমোটৰ পৰা ঠিকই সিগন্যাল গৈ আছে কোনো হাই ফ্ৰিকুৱেন্সি জেনাৰেট কৰা আমাৰ ডিভাইস ওচৰে পাজৰে নাই তেনে ক্ষেত্ৰত ইনডোৰ পিসিবি খনৰ যি আইআৰ সেন্সৰ আছে সেই আইআৰ সেন্সৰটোক আমি পৰীক্ষা কৰি চাব পাৰো তাৰ বাবে আমাক এটা স্ক্ৰু ড্ৰাইভাৰ আৰু এটা মাল্টিমিটাৰৰ প্ৰয়োজন হ'ব ইয়াত এখন পিসিবি দেখুৱা হৈছে আৰু পিসিবি খনৰ আইআৰ সেন্সৰটো কিয়াক দেখুৱা হৈছে ৰেড কালাৰে মাৰ্ক কৰি পেলাই আৰু এই আইআৰ সেন্সৰটোক যদি আমি ঠিক জুম কৰি পেলাই চাও তাতে আমি তিনটা টাৰ্মিনাল দেখা পাম যত লিখা থাকিব GND অৰ্থাৎ গ্ৰাউণ্ড দ্বিতীয়টো লিখা থাকিব VCC আৰু তৃতীয়টো লিখা থাকিব V আউট এটা আমি পৰীক্ষা কিদৰে কৰিম সকলোতকৈ প্ৰথমে আমি পৰীক্ষা কৰিম গ্ৰাউণ্ড আৰু VCC ৰ মাজত সদায় আমি 5 ভোল্ট DC পাব লাগিব যদি আমি 5 ভোল্ট DC তাতে নাই পোৱা তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে মেইন PCB আমাৰ ডিফেক্টিভ আছে যদি আমি তেনে গ্ৰাউণ্ড আৰু VCC ৰ মাজত 5 ভোল্ট DC পাই আছো তেনে ক্ষেত্ৰত এবাৰ আমি পৰীক্ষা কৰিম গ্ৰাউণ্ড আৰু V আউটৰ মাজত গ্ৰাউণ্ড আৰু V আউটৰ মাজত যদি আমি পৰীক্ষা কৰো তেতিয়া আমি দেখিবলৈ পাম যে 0 ৰ পৰা 5 লৈকে আমি এটা ভেৰিয়েবল ভোল্টেজ পাইছো অৰ্থাৎ যি ভোল্টেজটো আমাৰ হলনি হৈ থাকিব এটা ভ্যালু নাপাও আমি বিভিন্ন ভ্যালু পাম 2 3 2.5 ইত্যাদি বিভিন্ন ধৰণৰ ভ্যালু পাম কিন্তু এই ৰেঞ্জটো সদায় 0 ৰ পৰা 5 ৰ ভিতৰতে থাকিব যদি এই ভোল্টেজ নেদেখুৱায় তেনে ক্ষেত্ৰত আমি ক'ব পাৰো যে ৰিমোট ডিফেক্টিভ আৰু যদি এই ভোল্টেজটো দেখুৱাই আছে তেনেহলে আমি ক'ব পাৰো যে ৰিমোট ওকে আছে তাৰ পিছতো যদি কাম কৰা নাই তেনে ক্ষেত্ৰত আমি পিসিবি খন ডিফেক্টিভ বুলি ক'ব পাৰো গতিকে এইদৰে আমি আইআৰ সেন্সৰটো পৰীক্ষা কৰি চাব পাৰো ইয়াৰ পিছত সকলোতকৈ শেষত আমি পৰীক্ষা কৰিম যে আমাৰ ৰুমটোৰ ভিতৰত যেটো ৰুমত আমাৰ এয়াৰ কন্ডিশনাৰ লগোৱা হৈছে সেই ৰুমটোৰ ভিতৰত হিউমিডিটি কিমান সাধাৰণতে 50% ৰ ওচৰে পাজৰে যদি হিউমিডিটি থাকে তাক স্ট্যান্ডাৰ্ড হিউমিডিটি বুলি কোৱা হয় তাতকৈ যদি হিউমিডিটি লাহে লাহে বাঢ়ি যায় 60% বা হয়তো তাতকৈ যদি কিতিয়াবা বেছি হয় তেনে ক্ষেত্ৰত আমি হাই হিউমিড এৰিয়া বুলি কওঁ যেনে ইয়াতে মিটাৰত দেখুৱাইছে 67% হিউমিডিটি দেখুৱাইছে যেটো আমাৰ হায়াৰ সাইডত আছে হিউমিডিটি হাই আছে আৰু হিউমিডিটি হাই থকাৰ বাবে
ৰিমোটে কেতিয়াবা অসুবিধাৰ মানে সৃষ্টি কৰিব পাৰে তেনে ক্ষেত্ৰত আমি ৰিমোটটোক এটা প্লাষ্টিক কভাৰ লগাব পাৰোঁ কভাৰ বিভিন্ন ধৰণৰ বজাৰত বিভিন্ন ধৰণৰ কভাৰ পোৱা যায় খালি আমি এটা বস্তুৱে এনশিওৰ কৰিব লাগিব এটা বস্তুৱে নিশ্চিত কৰিব লাগিব যাতে কভাৰটো ড্যামেজ নহয় কভাৰটো যদি ওকে থাকে গতিকে এইদৰে হাই হিউমিড এৰিয়াটো যদি কেতিয়াবা ৰিমোটে অসুবিধাৰ সৃষ্টি কৰে হিউমিডিটিৰ বাবে তেনে ক্ষেত্ৰত আমি কভাৰ লগাই সমস্যাৰ সমাধান কৰিব পাৰোঁ আশা ৰাখিলোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব ধন্যবাদ